So hello everyone, আজি আমি আৰম্ভ কৰিম তোমালোকৰ ৰিভিজনৰ চেপ্টাৰ নাম্বাৰ 1 মানে পাৰ্ট নাম্বাৰ 1 that is বৰ্গ আৰু বৰ্গমূল ওকে যেহেতু যিমানখিনি আমি ডিসকাস কৰিম এটো তোমালোকৰ নতুন সিলেবাস অনুসৰি ডিসকাস কৰি আছো ঠিক আছে সো গোটেইখিনি ভালদৰে চাই থাকিবা কিবা নুবুজা থাকিলে কমেন্টত জনাবা আৰু সব বৰ্গ আৰু বৰ্গমূল আৰম্ভ কৰাৰ আগতে বহুত ইজিলি পঢ়িম আমি সব ইয়াতে কি পাইছো বৰ্গ আৰু বৰ্গমূল কি আমি জানিব লাগিব বৰ্গ সোৱা বৰ্গ মানে হল কোনোবা এটা বস্তুৰ স্কয়াৰ মানে দুটা যেতিয়া আমি কৰিম তাক আমি কম বৰ্গ সাপোজ আমি এক সংখ্যাটো আছে এক সংখ্যাটোৰ আমি যদি স্কয়াৰ লও আমি তাক কি বুলি কম একৰ বৰ্গ যদি আমি 2 ৰ স্কয়াৰ লও আমি কি বুলি কম 2 ৰ বৰ্গ কিমান হয় 4 2 স্কয়াৰ means 2 দুগুণ 4 নহয় 2 স্কয়াৰ means হল 2 দুটা আছে that means 2 into 2 then 3 square means কি হয় 9 means কি 3 into 3 into 3 হল সৰু বস্তু এখিনি জানিব লাগিব 4 square means কি 16 means কিমান 4 into 4 5 square means কিমান 25 মানে কিমান 5 into 5 এখিনি সৰু বস্তু তোমালোকে জানাটো ভাল এখিনি জানিলে গুটে চেপ্টাৰটো তোমালোকৰ কি লাগিব ইজি হৈ যাবগৈ 36 6 into 6 7 square কিমান হ'ব 49 7 into 7 then কি আহিব 8 square কিমান হ'ব এটো 8 into 8 then 9 square 81 9 into 9 আৰু 10 square means 100 10 into 10 হ'ব এতিয়া আমি এটু কেনেকৈ মাতিম যে একৰ বৰ্গ 2 ৰ বৰ্গ 3 ৰ বৰ্গ 4 ৰ বৰ্গ 5 ৰ বৰ্গ ঠিক তেনেদৰে বাকিখিনি মাতিম এতিয়া আমাক যদি কয় এইকেইটা সংখ্যাৰ আমি বৰ্গমূল উলিয়াব লাগে এটা কথা মনত ৰাখিবা যেতিয়া কোনোবা এটা সংখ্যা আছে x তাৰ ওপৰত যদি বৰ্গ হয় এটো হল কি এটো হল x ৰ বৰ্গ যদি কোনোবা এটা সংখ্যাৰ ওপৰত বৰ্গ থাকে মাজত সমান চিন থাকে আৰু পিছ সাইডে মানে ৰাইট হ্যান্ড সাইডত যদি কিবা এটা সংখ্যা থাকে আমি কি কৰো স্কয়াৰ যদি সমান চিন পাৰ হয় কি হয় ৰুট ওভাৰ মনত ৰাখিবা x ৰ যদি আমি উলিয়াও কি হ'ব ৰুট 1 ইয়াতে আমি চিনো দিও প্লাস মাইনাস বুলি বৰ্তমান তোমালোকৰ হেতু তোমালোকে পিছত বুজিবা কিয় দিও ওকে বৰ্তমান বুজি থৈ দিয়া যে স্কয়াৰ যদি আমি সমান চিন পাৰ কৰাও either it is from left side or right side আমি কি লিখিম root over এডাল নাম কি root over স্কয়াৰ যদি আমি সমান চিন টাচ কৰাও তেতিয়া আমি কি ব্যৱহাৰ কৰিম root over আৰু এটুকে কি বুলি কম বৰ্গমূল হল কোনোবা এটা সংখ্যাক যদি আমি স্কয়াৰ কৰো বৰ্গ পাম root over দিলে বৰ্গমূল ঠিক তেনেদৰে ইয়াতে কি আছিল 1 square = 1 এটা যদি একটো মই স্কয়াৰটো সমান চিন পাৰ কৰাও কি হ'ব বৰ্গমূল মানে root over সংখ্যাটো আহি যাব root over এডাল আহিব আৰু 1 এতিয়া আমি কি কম একৰ বৰ্গ 1 ঠিক তেনেদৰে 4 ৰ ক্ষেত্ৰত কি হ'ব2 ৰ ক্ষেত্ৰত কি হ'ব root 4 হল কম 4 ৰ বৰ্গমূল 2 ঠিক তেনেদৰে root 9 ৰ বৰ্গমূল কিমান হ'ব 3 এটো এনেকে মাতিম মানে ওকে then root 16 তাৰ বৰ্গমূল 4 then 25 ৰ বৰ্গমূল 5 root 36 ৰ বৰ্গমূল 6 49 ৰ 7 64 ৰ 8 81 ৰ 9 আৰু ঠিক তেনেদৰে 100 ৰ বৰ্গমূল কিমান হ'ব 10 এইকেইটা হল সৰু কনসেপ্ট মানে বৰ্গ আৰু বৰ্গমূলৰ ওকে একৰ আমি কেনেকৈ মাতিম একৰ বৰ্গমূল 1 মানে একৰ এইকেইটা লেফট সাইডে এজুন কেইটা আছে একটা হল বৰ্গ একৰ বৰ্গ 1 2 বৰ্গ 2 বৰ্গ 4 3 বৰ্গ 9 4 বৰ্গ আৰু ৰুট ওভাৰ সংখ্যা থাকিলে যতে আমি ৰুট ওভাৰ পাও তাতে আমি কি লিখিম বৰ্গমূল মনত ৰাখিবা স্কয়াৰ যদি কৰবাত পোৱা স্কয়াৰ মানে কোনোবা এটা সংখ্যাৰ ওপৰত যদি এনেকে থাকে তেতিয়া আমি তাক কি বুলি কম বৰ্গ আৰু root over কোনোবা এটা সংখ্যাৰ ওপৰত যদি থাকে তেতিয়া আমি তাক কি বুলি কম বৰ্গমূল ওকে
এটা ইম্পৰ্টেণ্ট পইণ্ট আছিল, এইটো মনত ৰাখিবা। অ'কে, নেক্সট তোমালোকৰ কিতাপৰ পইণ্ট নাম্বাৰ 1 কি কৈছে যে যদি কোনো এটা স্বাভাৱিক সংখ্যাৰ ওপৰত মই তোমালোকক ইয়াৰ আগতে লেকচাৰটো বনাই দিছিলোঁ, চাই ল'বা যদি নাজানা। যদি কোনো এটা স্বাভাৱিক সংখ্যা কোনবোৰ হয়? যোনবোৰ সংখ্যাৰ আমি গণনা কৰিবলৈ ব্যৱহাৰ কৰোঁ, যেনেকৈ 1, 2, 3, 4, ঠিক তেনেকৈ অসংখ্যলৈ হ'ল অসংখ্য ইনফিনিটি। চ' তেনেবোৰ সংখ্যাক আমি কি বুলি কওঁ? স্বাভাৱিক সংখ্যা। যি মানে এটা স্বাভাৱিক সংখ্যা আছে m, অ'কে, ইয়াক যদি আমি n স্কুৱাৰ হিচাপত প্ৰকাশ কৰিব পাৰোঁ, তেতিয়া আমি তাক য'ত n এটাও স্বাভাৱিক সংখ্যা, তেতিয়া আমি তাক কি বুলি ক'ম? বৰ্গ সংখ্যা বুলি ক'ম। মানে m এটা সংখ্যা আছে, ধুনীয়াকৈ নোট ৱাইজ মই লিখি দিছোঁ যে আমাৰ ইয়াতে m নামৰ স্বাভাৱিক সংখ্যা আছে, হ'ল। ইয়াক যদি আমি কি হিচাপে প্ৰকাশ কৰিব পাৰোঁ বুলি কৈছে? n স্কুৱাৰ, য'ত m আৰু n দুইটা কি সংখ্যা? স্বাভাৱিক সংখ্যা, দুইটা স্বাভাৱিক। তেতিয়া আমি কি ক'ব পাৰোঁ? এমৰ বৰ্গ এইটো হ'ল, এইটো কথা কৈছে। যেনে 4টো লিখিলে আমি কি লিখিম? 2 স্কুৱাৰ। 9টো লিখিলে কি লিখিম? 3 স্কুৱাৰ। 16 লিখিলে কি লিখিম? 4 স্কুৱাৰ। মানে তেনেকৈ, মানে 2ৰ বৰ্গ 4, 3ৰ বৰ্গ 9, 4ৰ বৰ্গ 16, ঠিক তেনেদৰে। মানে এইটো হ'ল পইণ্ট নাম্বাৰ 1 কমপ্লিট, দিয়া আছে, হ'ল। এইবোৰ হ'ল আমাৰ কি সংখ্যা? বৰ্গ সংখ্যা। দেন পইণ্ট নাম্বাৰ 2, সকলো বৰ্গ সংখ্যাৰ এককৰ স্থানত 0, 1, 4, 5, 6, 9 শেষ হয়। এই পইণ্টটো জনাৰ আগতে যেতিয়া তোমালোকক মই ইয়াৰ আগৰ পেজটোত মই বুজাই দিছিলোঁ যে এইটো চোৱা, এইটো সংখ্যা চোৱা, যেতিয়া মই 1ৰ বৰ্গ লিখিছোঁ কিমান? 1, 2ৰ বৰ্গ 4, 3ৰ বৰ্গ 9, 4ৰ বৰ্গ 16, ঠিক তেনেদৰে বাকীখিনি লিখিছোঁ। ইয়াতে যদি আমি এককৰ ঘৰ চাবলৈ যাওঁ, এককৰ ঘৰ চাবলৈ গ'লে আমি কি জানো যে চোৱা, আমি কি লিখিছিলোঁ? 1 স্কুৱাৰ 1, 2 স্কুৱাৰ 4, 3 স্কুৱাৰ 9, 4 স্কুৱাৰ 16, 5 স্কুৱাৰ 25, 6 স্কুৱাৰ 36, 7 স্কুৱাৰ 49, 8 স্কুৱাৰ 64, 9 স্কুৱাৰ 81 আৰু 10 স্কুৱাৰ 100। আমি কি জানো যে কোনোবা এটা সংখ্যা যদি আমি লিখোঁ, যেনেকৈ ধৰি লওঁ আমাৰ সংখ্যা এটা আছে 100 বা 1000, 1000ত এই প্ৰথমটোক আমি কি বুলি ক'ম? এককৰ ঘৰ। দেন এইটোক আমি কি বুলি ক'ম? দশকৰ ঘৰ। এইটোক কি বুলি ক'ম? শতক। আৰু একটোক আমি কি বুলি ক'ম? হাজাৰ, হয়নে? ঠিক তেনেদৰে এইটো 1000 হ'ল। ইয়াতে আমি যেতিয়া লিখিছোঁ, আমাৰ ৰাইট ছাইডৰ পৰা, মানে যেতিয়া আমি আহিম ন, মানে তোমালোকৰ এইটো ছাইডৰ পৰা, ৰাইট ছাইডৰ পৰা আমি টিল লেফ্ট ছাইডলৈ, হ'ল। ৰাইট ছাইডৰ পৰা লেফ্ট ছাইডলৈ যেতিয়া আমি কমপ্লিট কৰিছোঁ, চোৱা, এইটো হ'ল এককৰ ঘৰ, এইটো হ'ল দশকৰ ঘৰ, মানে এইটো এককৰ ঘৰ, এইটো এককৰ ঘৰ, এইটো এককৰ ঘৰ, এইটো দশকৰ ঘৰ, একক দশক, একক দশক, একক দশক, হয়নে? এইটো একক দশক আৰু এইটো শতক। ঠিক এনেদৰে এতিয়া আমি চাম এককৰ ঘৰত কিহেদি শেষ হৈছে। এইটো এককৰ ঘৰত কি পাইছোঁ? 1। এককৰ ঘৰত কিমান পাইছোঁ? 4। তাৰপিছতে এইটো কিমান পাইছোঁ? 9। দেন কিমান পালোঁ? 6। দেন কিমান পালোঁ? 5। দেন 6, দেন 9, দেন 4, দেন 1, দেন 0। এতিয়া আমি চিৰিয়েলি লিখিম। চোৱা, 0ৰ ক্ষেত্ৰত এটা আমাৰ কি আহে? এটা এক্সেপশ্যন টাইপ আহে, যোনটো মই তোমালোকক ধুনীয়াকৈ বুজাই দিম। 0ৰ ক্ষেত্ৰত আমাৰ কেনেদৰে বৰ্গ আমি ক'ব পাৰোঁ। চোৱা, প্ৰথমে নৰ্মেল সংখ্যাকেইটা বুজি লওঁ। 1, 2 আছে নেকি? 2 নাই। 3 নাই। অ'কে, 4 আছে, 5 আছে, 6 আছে, 7 নাই, 8 নাই, 9 আছে, 1, 5, 6, 1, 4, 5, 6, 9। চোৱা, 1, 1, 4, 5, 6 আৰু 9।
এইকেইটা সংখ্যাৰে যদি আমাৰ বৰ্গ সংখ্যাবোৰ শেষ হয় তেতিয়া আমি ক'ব পাৰিম যে সেই সংখ্যাটো বৰ্গ বুলি পেলাই হ'ব যদি ছাপ'জ এতিয়া 25টো 5ৰ বৰ্গ হয়নে নহয় সংখ্যাটো কিহেৰে শেষ হৈছে 5 যদি এককৰ ঘৰত সংখ্যাটো 5ৰে শেষ হয় তেতিয়া আমি ক'ব পাৰিম যে সেই সংখ্যাটো কাৰোবাৰ বৰ্গ হ'ল এতিয়া আগত আমাৰ শূন্যটো আছে শূন্যৰ ক্ষেত্ৰত কি হয় আমাৰ শূন্যৰ ক্ষেত্ৰত কি হয় এইটো হ'ল নৰ্মেল সংখ্যাৰ ক্ষেত্ৰত আৰু শূন্যৰ ক্ষেত্ৰত কেতিয়া আমি বৰ্গ বুলি ক'ব পাৰিম যদি যুগ্ম সংখ্যক শূন্য থাকে তেতিয়া আমি তাক কি বুলি ক'ম বৰ্গ যদি অযুগ্ম সংখ্যক থাকে আমি তাক বৰ্গ বুলি ক'ব নোৱাৰোঁ ঠিক তেনেদৰে ইয়াত 100টো 100টো কাৰ বৰ্গ 10 হয়নে দুটা শূন্য আছে দেন 400 দুটা শূন্য আছে কাৰ বৰ্গ 20 দেন 900 কাৰ বৰ্গ 3 আৰু 0 হ'ল ঠিক তেনে 30ৰ বৰ্গ 900 20ৰ বৰ্গ 400 10ৰ বৰ্গ 100 অ'কে এইটো হ'ল শূন্যৰ ক্ষেত্ৰত আৰু নৰ্মেলি কি থাকিব লাগিব 1 4 5 6 9 মানে যদি আমি গোটেইকেইটাক লগাই দিওঁ কি হ'ব 0 1 4 5 6 আৰু 9 এইকেইটা সংখ্যা যদি আমাক নৰ্মেলি থাকে আমি তাক কি বুলি ক'ম পূৰ্ণবৰ্গ সংখ্যা বুলি হ'ব এইটো হ'ল ইয়াতে এইটো বুজিলা দেন বৰ্গ সংখ্যাৰ ক্ষেত্ৰত যুগ্ম সংখ্যক যদি আমাৰ শূন্য থাকে তেতিয়াহে আমি তাক কি বুলি ক'ম বৰ্গ সংখ্যা বুলি ক'ম যেনে 10 স্কোৱাৰ 100 দুটা শূন্য আছে 400 স্কোৱাৰ যদি কৰোঁ আমাৰ দুটা শূন্যৰ ওপৰত স্কোৱাৰ আছে মানে কেইটা হ'ব 4টা শূন্য হৈ যাব 1 2 3 4 4টা শূন্য যুগ্ম নে অযুগ্ম যুগ্ম সেইটো কাৰণে এইটো কি হ'ব আমাৰ বৰ্গ সংখ্যা অ'কে বুজিলা 3 নম্বৰ পইণ্ট ক্লিয়াৰ দেন 4 নম্বৰ পইণ্ট চোৱা বৰ্গমূলৰ ক্ষেত্ৰত ঠিক উল্টা হয় যে মই যেনেকৈ কৈ দিছিলোঁ তোমালোকক ইয়াতে দিয়া আছে 7ৰ বৰ্গ 49 হ'ল ইয়াতে যদি আমি স্কোৱাৰটো সমান চিনিফালে ক্ৰছ কৰোঁ কি হ'ব 49 মানে 49ৰ বৰ্গমূল 7 সেইটোৱে লিখা আছে 49ৰ বৰ্গমূল 7 হ'ব 4 নম্বৰ পইণ্ট ক্লিয়াৰ ইয়াতে আৰু এটা দিয়া আছে যদি অৰ্থাৎ এৰ বৰ্গ বি এৰ বৰ্গ হ'ল কি বুলি কৈছে বি মানে এৰ বৰ্গ বি মানে কি এৰ বৰ্গ কিমান হয় বি হ'ল মানে কি ক'ব পাৰোঁ স্কোৱাৰ ইফালে গ'লে ৰুট অভাৰ হ'ব মানে বিৰ বৰ্গমূল এ হ'ব বিৰ বৰ্গমূল এ বুলি ক'লে আমি কোনটো লিখিম এইটো দেন হ'ল 5 নম্বৰ পইণ্ট চোৱা প্ৰতিটো পূৰ্ণবৰ্গ সংখ্যাৰ দুটা বৰ্গমূল থাকে প্ৰতিটো পূৰ্ণবৰ্গ সংখ্যাৰ কেইটা থাকে দুটা বৰ্গমূল থাকে এটা ধনাত্মক হ'ব এটা ধনাত্মক হ'ব আনটো কি হ'ব ঋণাত্মক হ'ব বুলি কৈছে যেনেকৈ 49ৰ বৰ্গমূল মানে চোৱা আমাক ধৰি লওক সংখ্যা এটা দি আছে 36 হ'ল ইয়াৰ আমি কি উলিয়াব লাগে বৰ্গমূল এতিয়া মনত ৰাখিবা যে কোনোবা এটা সংখ্যা যদি আমি বৰ্গমূল উলিয়াওঁ তেতিয়া আমি তাক এটা সংখ্যা লিখিব নোৱাৰোঁ দুটা সংখ্যাত লিখিব পাৰোঁ এটা ধনাত্মক এটা ঋণাত্মক 36ৰ বৰ্গমূল কিমান হ'ব 6 কিন্তু স্কুৱেৰ মানে ৰুট অভাৰ যেতিয়া আমি সমান চিন পাৰ কৰোঁ তেতিয়া আমি কি লিখোঁ প্লাছ মাইনাছ 6 মনত ৰাখিবা হ'ল মানে 36ৰ বৰ্গমূল হয় প্লাছ 6 হ'ব নহয় -6 চোৱা কেনেকৈ যদি 6 × 6 কৰোঁ তেতিয়াও আমাৰ কিমান পাম আমি 36 যদি -6 × -6 কৰোঁ তেতিয়াও কিমান পাম 36 কেনেকৈ মাইনাছে প্লাছ হ'ল মাইনাছে প্লাছ হ'ল 6 গুণ 36 এনেকৈও পাব পাৰোঁ আৰু প্লাছে প্লাছ কৰিলেও আমি পাব পাৰোঁ ঠিক সেইটো কাৰণে কৈছে যে প্ৰতিটো পূৰ্ণবৰ্গ সংখ্যাৰ আমি দুটা কি পাওঁ মূল পাওঁ হ'ব যেনেকৈ ৰুট 4ৰ কাৰণে +2 -2 ঠিক তেনেকুৱা কথা এতিয়া আমাৰ ক্ষেত্ৰত কোনটো প্ৰযোজ্য হ'ব 6 × 6 প্লাছ যিহেতু আমাৰ সংখ্যাটো প্লাছত আছে চ' আমি কি ল'ম প্লাছৰ কেইটা আমাৰ এইটো শুদ্ধ এতিয়া ৰুট 4ৰ ক্ষেত্ৰত মই কি হ'ব ৰুট 4ৰ ক্ষেত্ৰতো আমি +2 আৰু -2 পাম হয়নে এতিয়া ইয়াত যিহেতু আমি সংখ্যাটো প্লাছত আছে আমাৰ কাৰণে কোনটো শুদ্ধ হ'ব +2 কিন্তু আমাৰ কি নহয় -2 নহয় ঠিক 49ৰ ক্ষেত্ৰত -7টো নহয়
ইয়াত কেৱল ধনাত্মক বৰ্গমূলৰ কথাহে কৈছে যদি আমি ধনাত্মক বৰ্গমূলৰ কথা কওঁ তেতিয়া আমি অনলি প্লাছৰ কেইটা ল'ম দেন ইম্পৰ্টেণ্ট পইণ্ট অ'কে এক্সামত অহাৰ চান্স বহুত আছে 27ত হ'ল যে চোৱা কোনোবা এটা স্বাভাৱিক সংখ্যা ধৰি লোৱা n এটা স্বাভাৱিক সংখ্যা আৰু মানে কৈছে যে এটা স্বাভাৱিক সংখ্যা n আৰু এই সংখ্যাটোৰ লগত যদি আমি একযোগ কৰিলোঁ সংখ্যাটো স্বাভাৱিক সংখ্যাটো কি লৈছিলোঁ n তাৰ লগত একযোগ কৰিলোঁ আৰু এইকেইটা সংখ্যাৰ যদি আমি কি কৰোঁ বৰ্গ কৰোঁ হ'ল এতিয়া ইহঁত কেইটাৰ মাজত আমি কেইটা স্বাভাৱিক সংখ্যা পাম সেইটো সুধিছে এটা স্বাভাৱিক সংখ্যা আছিল n তাৰ লগত একযোগ কৰিলোঁ n+1 হ'ল এতিয়া n+1 কৰোঁতে আৰু n থাকোঁতে এতিয়া আমি কেইটা স্বাভাৱিক সংখ্যা পাম সেইটো সুধিছে হ'ল মনত ৰাখিবা সিম্পল সূত্ৰ যে n যদি কোনোবা স্বাভাৱিক সংখ্যা তাৰ বৰ্গ কৰোঁ আৰু সেই সংখ্যাটোক একযোগ কৰি তাৰ বৰ্গ কৰোঁ আৰু সেই দুটা সংখ্যাৰ মাজৰ যদি আমি স্বাভাৱিক সংখ্যা উলিয়াব লাগে সিহঁতৰ মাজত সদায় 2n টা স্বাভাৱিক সংখ্যা থাকে য'ত n কি হয় প্ৰথম সংখ্যাটো n কি হয় য'ত n আমাৰ ফাৰ্ষ্ট নাম্বাৰ হ'ল ধৰি লোৱা আমাক সুধিছে 2 স্কোৱাৰ 2 এটা স্বাভাৱিক সংখ্যা আৰু 3 স্কোৱাৰ ইহঁত কেইটাৰ মাজত স্বাভাৱিক সংখ্যা কেইটা থাকিব সুধিছে চোৱা এই সংখ্যাটো কৰিব যোৱাৰ আগতে আমাৰ প্ৰথম কথা কি আমি প্ৰথম ইয়াক কি বুলি ধৰিম n বুলি ধৰিম হ'ল আমাৰ নেক্সট কাম হ'ল এই n সংখ্যাটো আমি n+1 কৰিলে এই সংখ্যাটো পাম নে নাপাম সেইটো হ'ল আমাৰ প্ৰথম কাম যদি এই সংখ্যাটোৰ লগত একযোগ কৰোঁতে আমি এই সংখ্যাটো পাম তেতিয়া আমি চাম যে আমাৰ এই সূত্ৰ যোনটো দিছে n আৰু n+1ৰ মাজত 2n টা স্বাভাৱিক সংখ্যা থাকে আমি তেতিয়াহে ইউজ কৰিব পাৰিম হ'ল এতিয়া আমি কি লৈছিলোঁ 2 লগত যদি একযোগ কৰোঁ 3 পাম নে য়েছ পাম মানে আমি এইটো সূত্ৰ ব্যৱহাৰ কৰিব পাৰোঁ আৰু n স্কোৱাৰ আৰু n+1ৰ মাজত কেইটা স্বাভাৱিক সংখ্যা পাওঁ 2n টা হয়নে য'ত nটো কি আছিল ফাৰ্ষ্ট সংখ্যাটো আমাৰ কি আছিল 2 মানে 2 × 2 কিমান হ'ব 4 কৰি চাওঁ 2 স্কোৱাৰ মানে কিমান 4 3 স্কোৱাৰ মানে কিমান 9 মাজত কিমান থাকিব 4 5 6 7 8 আৰু 9 টোটেল কেইটা পালোঁ মাজত 4টা এইকেইটা হ'ল এই 4টা হ'ব ঠিক তেনেদৰে যদি আমাক সোধে 4 স্কোৱাৰ আৰু 5 স্কোৱাৰ মাজত কেইটা থাকিব প্ৰথমে চাম 4 লগত একযোগ কৰিলে 5 হ'বনে য়েছ ডাইৰেক্ট ফৰ্মুলা লগাম কি হ'ব 2n মিন্স 2 × 4 মিন্স কিমানটা 8টা ইয়াতে দি আছে 11 আৰু 12 এইকেইটা সংখ্যাক যদি বৰ্গ কৰোঁ আমি কি পাম বুলি কৈছে 11 স্কোৱাৰ আৰু 12 স্কোৱাৰ 11 লগত একযোগ কৰিলে 12 পাম নে য়েছ আমি ডাইৰেক্ট ফৰ্মুলা লগাম 2n 2 × n মিন্স কিমান ফাৰ্ষ্ট সংখ্যা 11 মিন্স ইহঁত কেইটাৰ মাজত আমি কেইটা স্বাভাৱিক সংখ্যা পাম 22টা অ'কে ইমানখিনি বস্তু জানিলে গোটেই এতিয়া কুৱেশ্যনখিনি আমি কৰিম তলৰ কোনকেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থান কি হ'ব হ'ল মনত ৰাখিবা মই লিখি দিছোঁ যদি আমাক এককৰ ঘৰৰ বৰ্গ সংখ্যা উলিয়াব দিয়ে যদি আমাক অ'কে এইটো লিখাই নগ'ল উলিয়াব দিয়ে যদি আমাক এককৰ ঘৰৰ কি সংখ্যা বৰ্গ সংখ্যা উলিয়াব দিয়ে তেতিয়া আমি অনলি এককৰ ঘৰৰ সংখ্যাটো বৰ্গ কৰিম অ'কে মনত ৰাখিবা অ'কে 1 নম্বৰ কুৱেশ্যনটো কিমান আছিল 272
ইয়াক যদি এককৰ স্থানৰ সংখ্যা আমাৰ বৰ্গ উলিয়াব দিয়ে আমি আমাৰ মেইন কামটো কি যে ইয়াতে 272 এককৰ ঘৰৰ সংখ্যাটো হ'ল কি এটো একক এটো দশক এটো শতক এককৰ স্থানৰ আমাৰ অংকটো কিমান হ'ব এতিয়া কি বুলি ক'লো এটো হ'ল আমাৰ একক এটো হ'ল একক দশক এটো শতক এতিয়া আমাৰ এককৰ স্থানৰ সংখ্যাটো কিমান পালো 2 হ'ল ইয়াক আমি বৰ্গ কৰিম এককৰ ধুনীয়াকৈ লিখিবা আৰু যদি এমসিকিউ দিয়ে তো একো প্ৰবলেম নাই যদি উলিয়াব দিয়ে ধুনীয়াকৈ লিখি ল'বা এককৰ স্থানৰ সংখ্যাটোৰ বৰ্গ হ'ব 4 ওকে হ'ব এতিয়া কি ক'লো যে যদি আমি এই সংখ্যাটোক কোনোবা এটা সংখ্যাৰ আমাৰ এককৰ স্থান কি বুলি কৈছে এককৰ স্থানক যদি আমি বৰ্গ কৰিব দিয়ে আমি এককৰ স্থানত কি পাম এই সংখ্যাটোৰ বৰ্গটো মানে এককৰ স্থানত কিমান পাম ইয়াতে 4 ওকে ঠিক তেনেদৰে বাকি কেইটা ধুনীয়াকৈ লিখিবা এটোৰ 79ৰ কিমান হ'ব 79ৰ যদি এককৰ সংখ্যাটো বৰ্গ কৰা এককৰ স্থানত কি আছে 9 মানে 9 * 9 কিমান হ'ব 81 ইয়াতে এককৰ ঘৰত কি আছে 1 দ্যাট মিন্স কিমান পাম আমি এককৰ ঘৰত 1 ওকে ঠিক তেনেদৰে আমাৰ 3 নম্বৰটো চোৱা যে 400 শূন্যক বৰ্গ কৰিলে কিমান হ'ব শূন্য একৰ স্থানত আমি কিমান পাম শূন্য আৰু 4 নম্বৰটো 7 গুণ কিমান হ'ব আমাৰ 7 গুণ 49 49 এককৰ স্থানত কিমান আছে 9 ওকে মানে এককৰ ঘৰ আমি কিমান পাম 9 পাম দেন কোৱেশ্চন নম্বৰ 2 আমাৰ সংখ্যা কোনোবা এটা সংখ্যা আমাৰ বৰ্গ হ'বৰ কাৰণে কোনোবা এটা সংখ্যা বৰ্গ হ'বৰ কাৰণে পূৰ্ণ বৰ্গ নোহোৱাৰ কাৰণ কি বুলি কৈছে বৰ্গ হ'বৰ কাৰণে বৰ্গ হ'বৰ বাবে আমাক এককৰ ঘৰত কি লাগে 0 1 4 5 6 9 একেটা সংখ্যা যদি আমাৰ থাকে আমি ধুনীয়াকৈ ক'ব পাৰিম শূন্যকেইটা কি বুলি হয় কি হয় বুলি ক'ব পাৰো পূৰ্ণবৰ্গ হয় ওকে এতিয়া এই সংখ্যাটো 1057 আমাৰ কিহেৰে শেষ হৈছে এককৰ স্থান 7ৰে শেষ হৈছে আমাৰ ইয়াতে 7 আছে নে নাই দ্যাট মিন্স আমাৰ এই সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যাৰ নহয় কাৰণ এককৰ ঘৰত 7 আছে হ'ব এটো আমাৰ কোৱেশ্চন নম্বৰ 1 দুইটো চোৱা এককৰ স্থানত কিমান আছে 8 এককৰ ঘৰত এককৰ ঘৰত 8 আছে হেতু কাৰণে এটো কি সংখ্যা নহয় পূৰ্ণবৰ্গ সংখ্যা নহয় তাৰ পিছতে কোৱেশ্চন নম্বৰ 3 টো কি আছে চোৱা কোৱেশ্চন নম্বৰ 3 টো চোৱা কোৱেশ্চন নম্বৰ 3 টো হ'ল 2 2 2 ইয়াতে 2 আছে নে নাই মানে 3 নম্বৰটো কি এককৰ ঘৰত আমাৰ কি থকা কাৰণে এককৰ ঘৰত 2 আছে হল সেইবাবে এই সংখ্যাটো আমাৰ কি নহয় পূৰ্ণবৰ্গ সংখ্যা নহয় ওকে কিবা ডাউট আছে নেকি দেন এটো চোৱা 4 640 সংখ্যাটো এটো হ'ল মোস্ট ইম্পৰ্টেন্ট এক্সামত আহিবলগীয়া কোৱেশ্চন 2027ত এটো আহিব পাৰে এই সংখ্যাটো পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি 640 যেটো শেষ কিৰে হৈছে এটো সংখ্যাৰ এককৰ ঘৰত কি আছে শূন্য আছে এককৰ ঘৰত যেতিয়া আমাৰ শূন্যৰে শেষ হয় শূন্যৰে শেষ হ'ব কাৰণে আমাৰ কি আছিল যে সংখ্যাটো যুগ্ম হয়নে যুগ্ম সংখ্যক শূন্য হয়নে এটো চাব লাগিব যদি সংখ্যাটো যুগ্ম সংখ্যক শূন্য হয় তেতিয়া আমি কি ক'ব পাৰো সংখ্যাটো বৰ্গ সংখ্যা হয়
এতিয়া এই সংখ্যাটোত শূন্য কেইটা আছে এটা দ্যাট মিন্স অযুগ্ম সংখ্যক শূন্য অযুগ্ম সংখ্যক শূন্য হ'লে এইটো পূৰ্ণবৰ্গ সংখ্যা হ'বনে নহয় ওকে দ্যাট মিন্স এইটো পূৰ্ণবৰ্গ সংখ্যা নোহোৱাৰ কাৰণ কি অযুগ্ম সংখ্যক শূন্য অযুগ্ম সংখ্যক শূন্য ওকে কমপ্লিট দেন কুৱেশ্যন নম্বৰ 3 একেটাৰ বৰ্গ কৰিলে কিমান হ'ব বুলি কৈছে ইজি কুৱেশ্যন জাষ্ট নৰ্মেলি 19ৰ বৰ্গ মানে 19 ইনটু 19 কৰিলে কিমান হ'ব 361 দেন কুৱেশ্যন নম্বৰ 2 37ৰ বৰ্গ 37 ইনটু 37 কিমান হ'ব 1369 দেন 3 নম্বৰ কি আছে 53 তাৰ বৰ্গ কৰিলে কিমান হ'ব 53 ইনটু 53 এইটো সংখ্যাক বৰ্গ কৰিলে কিমান পাম 2809 এণ্ড 4 নম্বৰ কিমান আছে 78 বৰ্গ দ্যাট মিন্স 78 ইনটু 78 কৰিলে কিমান পাম 6084 মনত ৰাখিবা সৰু সৰু কুৱেশ্যন ওকে ইয়াতে কৈছে নেক্সট কুৱেশ্যন মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল উলিওৱা 1764 এই সংখ্যাটো আমি কি উলিয়াব লাগে বৰ্গমূল উলিয়াব লাগে 1764 হল 1764 সংখ্যাটো কিহেৰে শেষ হৈছে 4 দি যুগ্ম সংখ্যা 2 ৰে যাব পাৰে মানে 2 8 গুণ 16 কিমান থাকিল 1 কিমান হল 16 2 8 গুণ 16 কিমান থাকিল 2 গুণ 4 হ'ব দেন যদি আমি এটো আকৌ 2 ৰে কৰো 2 গুণ 2 4 গুণ 8 2 4 গুণ 8 2 গুণ 2 হ'ব দ্যাট মিন্স ইয়াৰ পিছত আমি কি জানো 7 ৰে যাব 7 5 গুণ 35 7 6 গুণ 42 2 থাকিল 7 3 গুণ 21 দেন 7 9 গুণ 63 3 3 গুণ 9 এটা এই সংখ্যাটো কিমান পালো 2 into 2 into 7 into 7 into 3 into 3 equal to 1764 next 2 square 2 দুটা আছে ইয়াতে হনে 2 দুটা 7 দুটা 3 দুটা 2 দুটা 7 দুটা 3 দুটা কিমান আছে 1764 তাৰ পিছতে গোটেই খবৰ ওপৰতে বৰ্গ আছে হল যেতিয়া আমাৰ কোনবাটা কোৱেশ্চন এনেকে থাকে যে a square b square c square equal to d এতিয়া আমি কেনেকৈ লিখিব পাৰো a b c whole square into d মানে এটো মানে কি হল গোটেই কেটা ওপৰতে আমাৰ কি আছে বৰ্গটো আছে হ'ব তাৰ পিছত এতিয়া কি লিখিব পাৰো 2 into 7 into 3 ইয়াৰ বৰ্গ equal to 1764 হ'ব এতিয়া বৰ্গ ইফালে গলে কি হয় বুলি কৈছিল root over মানে 2 into 7 into 3 equal to root 1764 এটো আছিল মানে কি ইয়াৰ বৰ্গমূল কি এই কেটা এটা এই গুটে কেটা কি কৰিছো পূৰণ কৰিছো কিমান হ'ব 7 3 গুণ 21 21 দুগুণ 42 মানে ইয়াৰ বৰ্গ হল এটো ওকে ওকে নেক্সট কুৱেশ্চন আমাৰ কি আছিল 9216 ওকে নেক্সট কুৱেশ্চন আমাৰ কিমান আছে কি আছে এটো 9216 9216 এই সংখ্যাটো ঠিক তেনেদৰে আমি কি কৰিম উৎপাদক বিশ্লেষণ কৰিম কিমান হ'ব 2 4 গুণ 8 2 6 গুণ 12 দেন 2 8 গুণ 16 ওকে দেন আকৌ এটো 2 ৰে যাব 2 ৰে গলে কিহেৰে যাব 2 2 গুণ 4 2 3 গুণ 6 0 2 4 গুণ 8 দেন আকৌ 2 ৰে যাব 2 গুণ 2 2 গুণ 2 কিমান হল 10 2 5 গুণ 10 নেক্সট আকৌ 2 ৰে যাব 2 5 গুণ 10 15 হল 2 7 গুণ 14 2 6 গুণ 12 আকৌ 2 ৰে যাব 2 2 গুণ 4 17 হল 2 8 গুণ 16 16 হল 2 8 গুণ 16
দেন 2 ৰে যাব 2 গুণ 2 2 4 গুণ 8 2 4 গুণ 8 ওকে দেন 2 7 গুণ 14 2 দুগুণ 4 দেন 2 3 গুণ 6 2 6 গুণ 12 দেন 6 6 গুণ কিমান 36 ওকে দেন ইয়াৰ পৰা আমি কি পালো যে 9216 এই সংখ্যাটোক আমি কিমান পালো 1 2 3 4 5 6 7 8টা 2 2 into 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 2 1 2 3 4 5 6 7 8 আৰু 6 into 6 ওকে এতিয়া এটো কেনেকৈ লিখিব পাৰো 2 স্কয়াৰ into 2 স্কয়াৰ into 2 স্কয়াৰ into 2 স্কয়াৰ into 36 হল এতিয়া সৰি 36 বলে 6 স্কয়াৰ লিখিব পাৰো এটা গুটে খবৰ ওপৰতে আমি কি কৰিব পাৰো বৰ্গ দি দিব পাৰো 2 into 2 into 2 into 2 into 6 বৰ্গ বৰ্গ ইফালে হলে কি আহিব বৰ্গ মূল 9216 ইফালে তলে তলে আহি আছে ইকুয়াল টু কিমান হ'ব 2 into 2 into 2 into 2 into 6 ওকে দেন 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 16 ছগুণ কিমান হ'ব 96 মানে ইয়াৰ আমাৰ কি হল বৰ্গমূল 96 ঠিক তেনেদৰে 7744 আৰু 9801 টো আমি কৰিব পাৰিম ওকে ধুনিয়াকৈ কৰিবা এন্ড আমাৰ কোৱেশ্চন নম্বৰ 4 ইজ ফিনিশ ঠিক তেনেদৰে ইয়াতে মই এটা কৰি দিছো বাকিখিনি তোমালোকে কৰিব পাৰিবা 1528 এই সংখ্যাটো মই কৰি দিছো এই সংখ্যাটো কি কৈছে যে এতিয়া এটো এই সংখ্যাটো যদি আমি মৌলিক উৎপাদক বিশ্লেষণ কৰো তেতিয়া আমাৰ কি সংখ্যা আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে আমাৰ পূৰ্ণবৰ্গ সংখ্যা হ'ব দ্যাট মিন্স কি পূৰ্ণ সংখ্যা হ'ব বুলি কৈছে দ্যাট মিন্স এটো পূৰ্ণবৰ্গ সংখ্যা নহয় ইয়াত কিবা এটা মিসিং হৈ আছে আৰু সেই মিসিং পাৰ্টটো উলিয়ালে সেইটো কি সংখ্যাৰে আমি পূৰণ কৰিলে আমি সংখ্যাটো গোটেইটো পূৰ্ণবৰ্গ পাম হেতু কৈছে ওকে দেন প্ৰথমে আমি কি হেৰ কৰিম 2 2 7 গুণ 14 কিমান হল 12 2 6 গুণ 12 2 4 গুণ 8 প্ৰবলেম নো দেন 2 3 গুণ 6 2 3 গুণ 2 8 গুণ কিমান হ'ব 16 কিমান হ'ব আমাৰ 2 8 গুণ 2 8 গুণ 16 আৰু 2 দুগুণ 4 ওকে দেন ইয়াত চোৱা 2 এগুণ 2 18 হল 2 9 গুণ 18 2 এগুণ 2 দেন 2 8 গুণ 2 9 গুণ 18 2 9 গুণ 18 11 হল ওকে 2 এদি না যায় সৰি 2 এদি কিয় যাব লাষ্টৰ সংখ্যাটো কি হে গৈছে একেদি আমি 3 ট্ৰাই কৰিব পাৰো 3 এদি ট্ৰাই কৰা 3 এদি ট্ৰাই কৰিলে কিমান হ'ব 300 গুণ 18 না যায় 4 এদি ট্ৰাই কৰা 4 এদি ট্ৰাই কৰিলে কিমান হ'ব সৰি 1525 আছিল ওকে এনেকৈ কিছুমান ভুল হৈ যায় কেতিয়াবা সো কোৱেশ্চনটো পঢ়িলে ভালকে পঢ়িবা ওকে কিমান আছে 1525 পাছেদি যাব এককৰ ঘৰত যদি 5 থাকে পাছেদি যাব 5 3 গুণ 15 মানে 5 30 গুণ 150 আৰু 5 5 গুণ 25 আকৌ পাছে যাব 5 6 গুণ 30 5 গুণ 5 কিমান পালো 5 into 5 into 61 is equal to 1525 এটো কেনেকৈ লিখিব পাৰো 5 square into 61 is equal to 1526 এতিয়া তোমালোকে এটো নকৰিবা যে স্কয়াৰটো ইফালে উঠাই লৈ যে আমি বৰ্গমূল দি দিম ৰুট ওভাৰ দি দিম হেতু নকৰিবা কাৰণ কিয় যদি এই লেফট হ্যান্ড সাইডত আমাৰ এটা সংখ্যা নাই এটা দুটা সংখ্যা আছে সেই দুটা সংখ্যাতে যদি আমি বৰ্গ কৰিব পাৰো তেতিয়াহে আমি এই সংখ্যাটো সমান চিহ্নৰ পিছত ৰুট ওভাৰ দিব পাৰিম যেটো 61 আমাৰ সংখ্যাটো কিহত নাই বৰ্গত নাই এটো সংখ্যা কিহত নাই বৰ্গত নাই গতিকে আমি ইয়াতে বৰ্গমূল চিহ্নটো দিব নোৱাৰো ওকে আৰু ইয়াতে বৰ্গমূল চিহ্ন দিব কাৰণে মানে কি সংখ্যাৰে পূৰণ কৰিলে আমি এক্সট্ৰা আমি কিহে পূৰণ কৰিব লাগিব 61 ইফালে কৰিলেও নহব আমি ইফালেও 61 এৰে পূৰণ কৰিব লাগিব দ্যাট মিন্স আমি কি বুজিলো
যে এই 51525 সংখ্যাটো আটাইতকৈ সৰু যদি আমি 61এৰে আমি পূৰণ কৰোঁ তেতিয়াহে আমি এই সংখ্যাটো আমি কি পাম পূৰ্ণ বৰ্গ সংখ্যা পাম ওকে ক্লিয়াৰ ঠিক তেনেদৰে বাকীকেইটা ওকে ইয়াৰ পৰা তোমালোকৰ এইটো কুৱেশ্যন আৰু এইটো কুৱেশ্যন অহাৰ চান্স এটা আছে 2028 হ'ল হয়তো তোমালোকক 2027ৰ মানে এই সংখ্যাটো আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে পূৰ্ণবৰ্গ সংখ্যা হ'ব এইটো সুধিব পাৰে ওকে ইন HSLC 2027 মনত ৰাখিবা ওকে দেন কুৱেশ্যন নম্বৰ 6 ওকে ঠিক তেনেদৰে ইয়াতে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে 468টো মই কৰি দিছোঁ দেন এটোক যদি 2ৰে কৰা কিমান হ'ব 2 2 4 2 3 6 2 4 8 আকৌ 2ৰে যাব 2 2 2 2 2 2 7 14 দেন 170ক আমি কিহেৰে যাব 3 দি 3 3 9 3 9 27 দেন 3 13 হ'ল এতিয়া এই 468 সংখ্যাটোক আমি কি পালোঁ 2 দুটা 3 দুটা আৰু 13 এটা এই দুটাক আমি বৰ্গ কৰিব পাৰোঁ এই দুটাক বৰ্গ কৰিব পাৰোঁ কেনেকৈ 2 স্কোৱাৰ 3 স্কোৱাৰ কৰিব পাৰোঁ এতিয়া আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰি দিলে আমি এই সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা পাম 13টো আমাৰ এক্সট্ৰা আছে ডেট মিনছ এইটো যদি আমি 13টো নাইকিয়া কৰি দিওঁ তেতিয়া আমাৰ সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হ'ব এই সংখ্যাটো যদি আমি 13ৰে হৰণ কৰি দিওঁ ইফালে কৰিলে নহ'ব ইফালেও কৰিব লাগিব হ'ল ইয়াৰ পৰা কি বুজিলা যে এই সংখ্যাটো যদি পূৰ্ণবৰ্গ সংখ্যা হ'বলগীয়া হয় ইয়াক আটাইতকৈ সৰু আমি কোনটো সংখ্যাৰে হৰণ কৰিব লাগিব 13ৰে ওকে ঠিক তেনেদৰে বাকীকেইটা মানে কোনোবা এটা সংখ্যা আমাৰ এক্সট্ৰা থাকিব যদি কয় কি সংখ্যাৰে পূৰণ কৰিলে দেন আমাৰ লাগে মানে এক্সট্ৰা সেইটো ক'বা আৰু হৰণ কৰিলে মানে কোনটো যোনটো সংখ্যা থাকে সেইটো সংখ্যাকে হৰণ কৰি দিবা ওকে দেন বৰ্গমূল নিৰ্ণয় কৰিব দিছে 12.25 ওকে এই সংখ্যাটো যদি আমি কি কৰিব লাগে বৰ্গমূল নিৰ্ণয় কৰিব লাগে এইটো সংখ্যা বৰ্গমূল নিৰ্ণয় কৰিবৰ কাৰণে আমি হৰণ পদ্ধতি অৱলম্বন কৰিব পাৰোঁ হৰণ পদ্ধতি আমাৰ কেনেদৰে আছিল মই এটা কৰিছোঁ অলৰেডি তোমালোকে ক্লাছ 8ত এইবোৰ পঢ়ি আহিছা চ' ইমান মই বাৰু এটা কৈ দিছোঁ 12.25 ওকে আমাৰ প্ৰথম কাম হ'ল কি সংখ্যাৰে আমাৰ চব প্ৰথমে যুগ্ম মানে ৰাইট ছাইডৰ পৰা লেফ্ট ছাইডলৈ আমি যোৰা পাতিম ইফালে এটা ইফালে এটা ঠিক ইফালে এটা ইফালে এটা ইফালে দুটা ইফালে দুটা এটা ৰৈ গ'ল ইফালে দুটা ইফালে দুটা ইফালে এটা ৰৈ গ'ল ডেট মিনছ আমাৰ যেতিয়া নামি আহিব ন সংখ্যাকেইটা নামি আহে জোৰ পাতি নামি আহিব সেইটো কথা কৈছে ওকে চ' ইয়াতে আমি প্ৰথম সংখ্যাটো আমাৰ কি আছে 12 চ' আমি কিহেৰে কৰিব পাৰোঁ 3 হ'ল কিমান হ'ব 3ৰে কৰিলে 3 3 গুণ 3 3 গুণ কিমান হ'ব 9 আমাৰ কিমান হ'ব 3 3 গুণ 9 কিমান বাকী কিমান নামি আহিল 3 দশমিক ওপৰত গ'ল এতিয়া যোনটো সংখ্যা পাইছোঁ সেই সংখ্যাটোক আমি কি কৰিম যোগ কৰিলে কিমান হ'ল 6 আৰু এইটো সংখ্যা আমি নমাই লৈ আনিম ঠিক এজ ইট ইজ ওপৰত দশমিক দিম আৰু আমি ধুনীয়াকৈ নমাই লৈ আনিম কিমান হ'ল 325 এতিয়া এই চৰ লগত আমি কি সংখ্যা দিম যাতে চৰ লগত যোনটো সংখ্যা দিম সেইটো সংখ্যা ওপৰতো দিলে আমি ইয়াত পাম এতিয়া দিম 65 এই 5 ইয়াত দিলে নহ'ব ইয়াতো দিব লাগিব 65ৰ লগত যদি আমি 5 এটা পূৰণ কৰোঁ 5 5 গুণ 25ৰ 5 অকলিল 2 6 5 গুণ 30 32 মানে 325 ওকে 325 0 ওলাই গ'ল ডেট মিনছ আমাৰ কি হ'ল এই সংখ্যাটোৰ বৰ্গমূল 3 দশমিক আছিলে ইয়াতে 3.5 ইয়াৰে বৰ্গমূল কিমান 3.5 ওকে আৰু তোমালোকে এনেকৈও ভাবিব পাৰা বা আমাৰ এইটো সংখ্যাক যদি বৰ্গমূল উলিয়াব দিছে ডেট মিনছ কি বৰ্গমূল উলিয়াব দিছে মানে কি 12.25 এই সংখ্যাটোক যদি আমি দশমিকটো আঁতৰাও কি হ'ব 1225 যেটাৰ আগত দশমিক আছে তলত আমি দুটা শূন্য দিম হ'ল এতিয়া
হয়তো আমি এনেকৈও কৰিব পাৰোঁ, নহ'লে কিমান হ'ল 100। এইটো সংখ্যাক আমি এতিয়া কেনেকৈ লিখিব পাৰোঁ 1 2 2 5 ওপৰতো আছে তলতো আছে, চ' দুইটাতে আমি ভাগ ভাগ কৰি দিব পাৰোঁ। এতিয়া এইটোক যদি ভাগ ভাগ কৰি দিওঁ কিমান হ'ব, তলত 10 হ'ব, 100ৰ বৰ্গ 10 আৰু ৰোট 1 2 2 5 1 2 2 5। ইয়াৰ আমি কি কৰিলোঁ মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে কি উলিয়াই ল'ম, এইটো ভাঙি লওঁ। চ' 5 কৰিলে 5 2 10 কিমান থাকিল 2 22 হ'ল, 5 4 20 25 হ'ল, 5 5 25 আকৌ 5 যাব, 5 4 20 25 5 9 45 7 7 49 1 2 2 5। এই সংখ্যাটোক যদি আমি কৰোঁ কিমান পাম 5 × 5 × 7 × 7 পাম। আৰু এইকেইটা সংখ্যা কৰিলে কিমান হ'ব 5 × 7 5 স্কুৱাৰ 7 স্কুৱাৰ 5 × 7 হোল স্কুৱাৰ, মানে ৰোট 1 2 2 5 আমি কিমান পাম, এইটো কৰিলে 7 5 35। ডেট মিনছ কিমান পাম 35। আৰু এটাৰ আগত দশমিক এতিয়া যদি আঁতৰাব লাগে কি কৰিম 33.5। আমি এনেকৈও কৰিব পাৰোঁ। দিছ ইজ দ্য শ্বৰ্টেষ্ট এনচাৰ। অ'কে, হয় আমি এনেকৈ কৰিব পাৰোঁ, নহয় আমি হৰণ পদ্ধতি কৰিব পাৰোঁ। হৰণ পদ্ধতিটো অলপ দিগদাৰ হয়, চ' আমি কেনেকৈ কৰিম, যিহেতু বৰ্গমূল উলিয়াব দিছে আমি গোটেইকেইটা সংখ্যাতে আমি কি ল'ম ৰুট অভাৰ, এনেকৈ হ'ল, এনেকৈ হ'ব। ইজি আছিল কুৱেশ্যন, ইমান ভাবিবলগীয়া একো নাই ইয়াতে। দেন কুৱেশ্যন নম্বৰ 8, এক্সামত আটাইতকৈ বেছি অহাৰ চান্স আছে সেই আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে বা হৰণ কৰিলে হ'ব পূৰ্ণবৰ্গ সংখ্যা। দেন 8 নম্বৰ গোটেইকেইটা। অ'কে, অযুগ্ম সংখ্যাৰ বৰ্গ, এইটো কাৰ সংখ্যাৰ বৰ্গ 14 যদি আমি দুটা পূৰণ কৰোঁ আমি কিমান পাম 256। দেন 13 আমি যদি পূৰণ কৰোঁ কিমান হ'ব 169। এইটোৱে কি পালোঁ আমি অযুগ্ম সংখ্যাৰ বৰ্গ হ'ল। দেন তলৰ কোনটো সংখ্যা এককৰ স্থানৰ 1 থাকিব, এককৰ স্থানৰ 1 থাকিবৰ কাৰণে কি কৈছিলোঁ যে এককৰ স্থানটো আমি বৰ্গ কৰিম। 9 9 কিমান 81, এককৰ স্থানত কিমান আছে 1, 4 4 কিমান 16, এককৰ স্থানত কিমান আছে 6, 8 কিমান 64, এককৰ স্থানত 4 আৰু 0 0 0 এককৰ স্থানত 0। ডেট মিনছ কুৱেশ্যন নম্বৰ 1। দেন এইটো চোৱা 18 লগত একযোগ কৰিলে মানে n আৰু n+1 ছামথিং হৈ আছে হয়নে, এই দুটাৰ সংখ্যা আৰু ইয়াৰ বৰ্গ হৈ আছে, ইয়াৰ বৰ্গৰ মাজত কেইটা স্বাভাৱিক সংখ্যা পাওঁ আমি 2n টা, য'ত nটো আমাৰ প্ৰথম সংখ্যা 2 × 18 কিমান হ'ব 36 ইজ দ্য কাৰেক্ট এনচাৰ। এন তলৰ কোনটো সংখ্যা বৰ্গ নহয়, বৰ্গ হ'বৰ কাৰণে কি কৈছোঁ এককৰ স্থানত 1 থাকিলেও হ'ব, 6 থাকিলে হ'ব, 9 থাকিলে হ'ব, দেন কোনটো থাকিলে নহয় 572 ইজ নট দ্য কাৰেক্ট এনচাৰ বিকজ এককৰ স্থানত আমাৰ কি থাকিব লাগে 0 1 4 5 6 আৰু 9 এইকেইটা সংখ্যা থাকিলেহে আমি পূৰ্ণবৰ্গ সংখ্যা বুলি ক'ম। দেন এই সংখ্যাটো চোৱা যে এইটো সংখ্যা 2025 মিনছ 45 দি আছে, এতিয়া আমি কি উলিয়াব লাগে 20.25 হ'ল 20.25। এইটোক আমি কেনেকৈ কৰিব পাৰোঁ 2025 ডিভাইডেড বাই দুটাৰ আগত যদি দশমিক আঁতৰাই দিওঁ আমি তলত কি লিখিম 100। 2025টো আমি কেনেকৈ লিখিম 2025 আৰু তলত ৰোট 100 এনেকৈ লিখিব পাৰোঁ। ৰোট 100 মিনছ কিমান 10 আৰু 2025 যিহেতু চবতে 45 আছে আমি কি লিখিম 45 ডেট মিনছ আমাৰ 45 ওলাব। তলত কেইটা শূন্য আছে, এটা শূন্য আছে, ডেট মিনছ আমি এটাৰ আগত দশমিক দিম 4.5। ডেট মিনছ 4.5 ইজ দ্য কাৰেক্ট এনচাৰ। অ'কে, এইখিনি আছিল তোমালোকৰ ৰিভিজনৰ, আশা কৰিছোঁ বুজি পাইছা। গোটেই ইজি আছিল, যিহেতু আগৰ যোনখন কিতাপ আছিল আগৰ কিতাপখনত হৰণ পদ্ধতিটো দিয়া আছিল হয়নে, ইয়াতে হৰণ পদ্ধতিটো দিয়া নাই, ইজি বস্তুখিনি দি দিছে। চ' আশা কৰিছোঁ বুজি পাইছা। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। এণ্ড কিবা যদি ডাউট থাকে তোমালোকে let me know in the comment section. Please do like, share and subscribe. ঠিক আছে, থেংক ইউ।